হয়, যেটো 2018 চনৰ পৰা যেটো চৰকাৰে যি ঠাইত মানে বিজুলীত কোনো যেটো পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰা ঠাইখিনিত যে এটা পদক্ষেপ গ্ৰহণ কৰিছিল যে সৌভাগ্য আঁচনিৰ আধাৰত সৌৰ শক্তিৰে এটা চলাৰ প্ৰত্যেকখন ঘৰে ঘৰে দিয়াৰ যেটা পন্থা গ্ৰহণ কৰিছিলে। এই আমি আজি দেখা গৈছে যে যেটো কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্ত অঞ্চল অৰ্থাৎ কোকৰাঝাৰ চহৰৰ পৰা 60 কিলোমিটাৰকৈ অধিক দূৰত আমি বৰ্তমান আছোঁ যে উল্টাপানী লাবণ্যপুৰ আৰু চলৰপাৰা এই তিনিখন ঠাইত আমি পৰিদৰ্শন কৰিছোঁ যে সৌভাগ্য আঁচনিৰ আধাৰত যেটো প্ৰত্যেকখন ঘৰতে যেটো সোলাৰ সিস্টেম যে সোলাৰ সৌৰ শক্তি যেটো সোলাৰ সিস্টেম যে বিতৰণ কৰি দিয়া হৈছিল চৰকাৰৰ ফালৰ পৰা এই সোলাৰ সিস্টেম কেনেকুৱা চলি আছে কিমান শতাংশ মানে বিকল হৈ আছে আৰু কিমান শতাংশ সোলাৰ বৰ্তমান তেওঁলোকৰ পোহৰ লাভ কৰিবলৈ সক্ষম হৈছে। মই প্ৰথমতে প্ৰাগনিউজৰ দৰ্শকসকলক মই জনাম যে প্ৰথমতে মই ইয়াত আছে আমি আমাৰ তথ্য অনুসৰি উল্টাপানীত আছে 345টা ঘৰত সোলাৰ আছে আৰু ইয়াৰ উপৰিও লাবণ্যপুৰত আছে 172 আৰু সৰলপাৰাত আছে 293। এইখন তেওঁলোকৰ ঘৰত কিমান শতাংশই মানে সোলাৰ বৰ্তমান বিকল হৈ আছে আৰু চলি আছে ইয়াৰ সম্পৰ্কে ইয়াৰে স্থানীয় ব্যক্তিসকলৰ পৰা মই জানিবলৈ যত্ন কৰিম। প্ৰথম আপোনাৰ পৰা জানিম যে সোলাৰ পৰা দেখা গৈছে 293 আপোনালোকৰ প্ৰত্যেকখন ঘৰতে সোলাৰ চৰকাৰে দিয়া হৈছিলে যে সৌভাগ্য আঁচনিৰ আধাৰত কিমান মানে চলি আছে বৰ্তমান কিমান বিকল হৈ আছে চাওক এতিয়া আমাক 293 যেটো সোলাৰ দিছিলে তাৰ ভিতৰত প্ৰথম অৱস্থাত যেটো সোলাৰৰ বেটাৰী আছিলে বেটাৰী ঠিকই চলিছিলে কিন্তু মাজত 2 মাহ 3 মাহ পাৰ হোৱাৰ লগে লগে বেটাৰীটো লাহে লাহে কাম নোহোৱা হৈ গ'ল কাম নকৰা হৈ গ'ল। এতিয়া প্ৰায় 40% মান বেটাৰী এতিয়া বিকল হৈ গৈছে আৰু ৰাইজে যেটো আশা লৈ সোলাৰ পাইছো বুলি যেটো আশা লৈ এটা মনত আনন্দ পাইছিল সেই আনন্দটো এতিয়া নাইকিয়া হৈ যাবলৈ ধৰিছে কিয়নো বেটাৰীয়ে কাম কৰিব নোৱাৰা হৈছে আৰু বাকি 60% বেটাৰী এতিয়ালৈকে ঠিকে ঠাকে চলি আছে। এই 40% বেটাৰীটো এতিয়া ভালকৈ কাম কৰা নাই এইটো ৰাইজে দুখ প্ৰকাশ কৰিছে। বিভাগীয় কৰ্তৃপক্ষ ইয়াৰ খবৰ ল'ব আহেনে মাজে সময় আহিছিল এবাৰ দুবাৰমান আহিছিলে আৰু আমি সেই বিকল হোৱা বেটাৰী কেইটা লৈ ধুবুৰীলৈকে গৈছোঁ। ধুবুৰীত যেটো সোলাৰৰ যেটো প্ৰজেক্ট তাত আছে তাত লৈ গৈছোঁ। অৱশ্যে সেই বেটাৰীবিলাক আমাক বনাই পেলাই আকৌ ঘূৰাই দিছে সেই বনাই পেলাই ঘূৰোৱা বেটাৰী কেইটামানো এতিয়া ভালকৈ কাম কৰা নাই এই যিবিলাক বিকল হৈছিল এইবিলাক আৰু বাকি সোলাৰৰ বিষয়ে আমি ভালেই পাইছোঁ। চৰকাৰে আমাৰ সৌভাগ্য আঁচনিৰ অধীনত আমাক সোলাৰ প্ৰদান কৰিছে ৰাইজে যথেষ্ট উপকৃত হৈছে কিন্তু তাৰ উপৰিও আমাৰ ক'বলগীয়া কথা আজি 21 চেঞ্চুৰীৰ দিনতো আমাৰ ইয়াত সোলাৰ দিহে চৰকাৰে আমাক সন্তুষ্ট কৰিব বিচাৰিছে। প্ৰত্যেক জাগাত বিজুলীকৰণ হ'ব লাগে ইলেক্ট্ৰিচিটি পাব লাগে এইটো আমালোকে তাৰ পৰা বঞ্চিত হৈ আছোঁ। প্ৰাগ নিউজৰ জৰিয়তে আমি চৰকাৰক এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে অনতি পলমে আমাৰ সৰলপাৰা উল্টাপানী লাবণ্যপুৰ অঞ্চলত ইলেক্ট্ৰিফিকেশ্যনৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনিয়ে ধন্যবাদ। এয়া আছিল যে স্থানীয় জ্যেষ্ঠ ব্যক্তি তেওঁ ইতিমধ্যে যেটো সৌভাগ্য আঁচনিৰ আধাৰত যে লাভ কৰিছিলে তেওঁলোকে সোলাৰ সৌৰ শক্তি যেটো সোলাৰ সিস্টেম তেওঁলোকে লাভ কৰিছিলে কিমান বিকল হৈছে তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিলে মানে 40% এতিয়া ইতিমধ্যে বিকল হৈছে কাৰণ ইয়াতে কোনো সোলাৰৰ বাহিৰে কোনো তেওঁলোকৰ কোনো বিকল্প নাই যে ইয়াতে কোনো বিজুলীকৰণ কৰা হোৱা নাই তাৰ বাবে তেওঁলোকে দুঃখিত বঞ্চিত হোৱা বুলি তেওঁ প্ৰকাশ কৰিছে। আপোনাৰ পৰা জানিম যিটো আপুনি হেডমেন হয় ইয়াৰে স্থানীয় জ্যেষ্ঠ ব্যক্তি বুলি ক'ব পাৰি আপোনাক যে চৰকাৰে যে আপোনালোকক প্ৰদান কৰিছে কিন্তু সন্তুষ্ট নহয় ৰাইজে কৈছে যে মানে 40% লাভ মানে বিকল হৈ আছে। প্ৰথমতে আপোনালোকক আমি প্ৰাগ নিউজৰ যাতে সৰলপাৰা ইণ্ডো ভূটান বৰ্ডাৰত আহিছে আজি সৰলপাৰা গ্ৰামত সেইটোৰ কাৰণে আমি প্ৰথমতে আপোনাক ধন্যবাদ দিছোঁ। এই যে কি কয় সৌভাগ্য যোন আঁচনিৰ সৰলপাৰা উল্টাপানী আৰু লাবণ্যপুৰ অঞ্চলত যেনেকৈ যে এটা ইলেক্ট্ৰিফিকেশ্যন যোন প্ৰগ্ৰাম কৰিছিল তাৰ ভিতৰত আমি 293 পাইছোঁ। তাৰ ভিতৰত 60% মানে সোলাৰ এইটো চলি আছে
তাৰ ভিতৰত অলপ 25-30% অলপ বেটাৰীবিলাক ডিষ্টাৰ্ব দি আছে মাজত আমি ইয়াৰ পৰা ধুবুৰী লৈ বেটাৰীটো যোনটো বিকল্প হৈছে এইটো বনাই মানে আনিছোঁ তেখেতে ৰিপ্লেচ কৰি দিছে কোনোবা মানে বনাই পঠাইছে কিন্তু যোনটো ৰিপ্লেচ কৰিছে অথবা বনাই পঠাইছে এইবিলাক কিন্তু একবাৰ যদি ডিষ্টাৰ্ব যদি হ'লে আকৌ মানে ছাৰ্ভিচিংটো ভাল নহয় এতিয়া আমি ক'ব বিচাৰিছোঁ বৰ্তমান আমাৰ সৰবৰাহ অঞ্চলত 611 হাউচ হোল্ড আছে আমি মাত্ৰ 292 পাইছোঁ আৰু এতিয়া প্ৰচেছটো চলি আছে এতিয়ালৈ চাফিচিয়েণ্ট নহয় আমি প্ৰাগ নিউজৰ মাৰফত আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ আমাৰ এই দুৰ্গম ক্ষেত্ৰত আজিলৈ এই 21 চেঞ্চুৰীতে আমি ইলেক্ট্ৰিফিকেশ্যন পৰা বঞ্চিত হৈ আছোঁ এইটো চ'লাৰ প্ৰগ্ৰামটো চাফিচিয়েণ্ট নহয় আমি গোটেই মানে মুঠতে আমি চাফিচিয়েণ্ট নহয় আমাক ডিমাণ্ড আছে যে চৰকাৰে যদি আমাক ইলেক্ট্ৰিফিকেশ্যন অতি পলমে কৰি দিলে আমি সৰ্ববাসী এই দুৰ্গম ক্ষেত্ৰত আমি উপকৃত হ'ম বুলি আমি আহ্বান কৰিছোঁ ধন্যবাদ এয়া আছিল যে হেডমেন তেওঁ ইতিমধ্যে প্ৰকাশ কৰিলে যিটো দেশৰ যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে হৰ ঘৰ বিজলী যিটো কিন্তু তেওঁলোকে বিজলী ইতিমধ্যে লাভ কৰিব পৰা সক্ষম হোৱা নাই ইয়াতে তেওঁলোক এটা কথা আমি উল্লেখ কৰিব লাগিব যে সৌভাগ্য আঁচনি আঁতৰ যিটো চ'লাৰ ছিষ্টেম যিটো প্ৰতিখন ঘৰত দিছিলে উল্টাপানীত আমি পৰিদৰ্শন কৰোঁতে তেওঁলোকে ব্যক্ত কৰিছে যে বেটাৰী বিকল হোৱাৰ ফলত তেওঁলোকে ঘৰ প্ৰতি 300 টকাকৈ তেওঁলোকে সংগ্ৰহ কৰি কিনি বেটাৰী ঠিক কৰিবলৈ মানে বাধ্য পৰিল তেওঁলোকে প্ৰকাশ কৰিছে ইয়াৰ সমান্তৰালকৈ যে চহৰৰ পৰাটো আমি পৰিদৰ্শন কৰিছোঁ তেওঁলোকৰ 40% চ'লাৰৰ যিটো বেটাৰী বিকল হৈ আছে ইয়াৰ বাবে তেওঁলোকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰিছে যাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে হৰ ঘৰ বিজলী যাতে তেওঁলোকে পাবলৈ সক্ষম হওক তাৰ বাবে তেওঁলোকে আজিৰ প্ৰাগ নিউজৰ জৰিয়তে তেওঁলোকে চৰকাৰৰ প্ৰতি তেওঁলোকে বিনম্ৰ আহ্বান জনাইছে